পুৰা লম্বু হৈ গ'ল। এইটো 12 কেজি হৈ যাব। পুৰা লম্বু দানা খাইছে আৰু অলপ এইটোতো এই তিনিটা খাই আছে অলপ খাই শুৱে। উইনিং কৰি দিলে ভালকৈ খাব এতিয়া। মাকৰ গাখীৰ খাই আছে, সেইটো কাৰণে দানাটো অলপ কম খাই সিহঁতি। ধুনীয়া চেহেৰা। মতা বছৰত বৰৰ কাৰণে যাব, বৰ সুন্দৰ বৰ হ'ব এইবিলাক। তাৰ মাচুলটো হেত আছে পুৰা। এনেকুৱা বৰ হ'লে ভাল হয়। এইটোতো অকল গাখীৰ বিচাৰি থাকে। মানুহটো আহিলে অকল গাখীৰ। সিহঁতি মাকৰ গাখীৰ খাবলৈ মন নকৰে সিহঁতি। সিহঁতক গাখীৰ ইভাগে দিব লাগে। মানুহটো অহাৰ লগে লগে সিহঁতি একদম পুৰা ওচৰলৈ গুচি আহিব গাখীৰ বিচাৰি। দিৰক লাগে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। আৰু 4 মাহৰ পিছত আৰু দিৰক আহি যাব। হেনচেয়াৰো আহিব, দিৰকো আহিব। সুন্দৰ চেহেৰা। এই 36 দিন হৈ গ'ল। বডি ৱেইট সিহঁতৰ মিনিমাম 11 কেজি তলত নহয়। সিহঁতৰ 36তে বৰ ডাঙৰ হৈ গৈছে পোৱালিবিলাক। সুন্দৰ চেহেৰা। পুৰা ডাঙৰ হৈ গ'ল পোৱালিবিলাক। খালি দুটা অলপ সৰু হৈ থাকিলে সিহঁতৰ পোৱালিটো অকণমান প্ৰব্লেম হৈছিলে সিহঁতৰ গাখীৰ খুৱাবলগীয়া হৈ গ'ল। সেইটো কাৰণে অকণমান সৰু হৈ থাকিলে। মানে এতিয়া ডাঙৰ হৈ যাব। এইখিনি দি দিয়াৰ লগে লগে সেইখিনি চেহেৰা আহি যাব সেইটো পৰা। দেউৰক পোৱালি লাগিলে আগতীয়াকৈ যোগাযোগ কৰিব লাগিব। এইবিলাক পোৱালি চব বুকিং হৈ আছে। ইয়াত মাইকী এটা কমটি আছিলে, মতা বেছি আছিলে। মাইকী অকল 3জনী, বাকীকেইটা গোটেইকেইটা মতা হয়। এইটো এটা গাখীৰ লাগে, মাকৰ গাখীৰ নাখায়, ইয়াক ইভাগে খুৱাব লাগে। গাখীৰ বিচাৰিছে, এটা গাখীৰ খুৱাই ডাঙৰ কৰিলোগে 4 দিনৰ পৰা। দৰকাৰ 4 দিনৰ পৰা এটা গাখীৰ খুৱাবলগীয়া হ'ল। সেইকাৰণে অলপ গুৰুত্ব এটা কমটি হ'ল। এতিয়াও বৰ্তমান খুৱাই আছোঁ গাখীৰ। এই ডাঙৰ পোৱালিখিনি উলিয়াই দিয়াৰ পিছত তেতিয়া সিহঁতক নালাগে খুৱাবলৈ। সিহঁতক খাবলৈ নিদিয়ে। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমান নাই।